স্পষ্ট ভাষাৰে ক'ব খোজো যে যদিহে মেচিনত গণ্ডগোল কৰা নাই বা মেচিনত গণ্ডগোল এতিয়া কৰিব নোৱাৰে তেতিয়াহ'লে নিশ্চিতভাৱে এইবাৰ বিৰোধী দলৰ চৰকাৰ হ'ব। ষ্ট্ৰং ৰুমবিলাক আপোনালোকে সকলোৱে প্ৰটেকশ্যন দিয়ক। ষ্ট্ৰং ৰুমবিলাক আমি সকলোৱে সাৱধানেৰে এতিয়া সুৰক্ষিত কৰা দৰকাৰ। আমি শুনিছোঁ যে বিজেপিয়ে গুজৰাট, হাৰিয়ানা, মধ্যপ্ৰদেশ, দিল্লী এইবিলাক ঠাইৰ পৰা কিছুমান এক্সপাৰ্ট আনিছে। এক্সপাৰ্ট আনি আমাৰ ষ্ট্ৰং ৰুমত থকা যিবিলাক আমাৰ হেৰি আছে EVM মেচিন আছে সেইবিলাক আপোনাৰ কি কয় আপোনাৰ সেইবিলাক হেৰি কৰিবৰ কাৰণে চেষ্টা কৰিছে। আপোনাৰ ষ্ট্ৰং ৰুমৰ EVMবিলাক হেক কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু ইয়াৰ জৰিয়তে তেওঁলোকে নিৰ্বাচনৰ ৰাইজে দিয়া যি অভিমত, ৰাইজে দিয়া যি ভাৰ্ডিক্ট সেই ভাৰ্ডিক্ট বদলাবৰ কাৰণে চেষ্টা কৰিছে।